নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা কিছুমান ড্ৰাইভাৰৰ পষ্ট মুকলি কৰি দিয়া হৈছে আৰু এই পষ্টসমূহত এপ্লাই কৰাৰ কাৰণে বয়স কোৱালিফিকেশ্যন কিমান লাগিব সকলোবিলাক তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে আপোনালোকৰ বয়স কোৱালিফিকেশ্যন মিলে তেনেহ'লে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। এইখন নটিচ গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা আহিছে 29 জানুৱাৰী 2025 তাৰিখত আৰু ইয়াত উল্লেখ কৰিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য ইলিজিবল কেণ্ডিডেট ফৰ ফিলিং আপ দ্য ফ্লয়িং এণ্টিচিপেটেড ভেকেণ্ট পষ্ট ইন দ্য গুৱাহাটী হাইকোৰ্ট কহিমা বেঞ্চ এট কহিমা নাগালেণ্ড। অৰ্থাৎ নাগালেণ্ডৰ যিটো কহিমাত গুৱাহাটী হাইকোৰ্টৰ এটা বেঞ্চ আছে তাতে আপোনালোকক পষ্টিং দিয়া হ'ব আৰু টোটেল পষ্ট আছে 3টা আৰু ইয়াৰ চেলাৰী হ'ব 18,000ৰ পৰা 56,900 আপোনালোকৰ চেলাৰী হ'ব আৰু ইয়াত ইম্পৰ্টেণ্ট ডেটসমূহ দিছে। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম 5/2/2025 অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশ্যন আৰু লাষ্ট ডেট থাকিব 20 তাৰিখ 2/2/2025লৈকে আপোনালোকৰ লাষ্ট ডেট থাকিব আৰু ইয়াৰ যিটো পে'মেণ্ট কৰাৰ ডেট থাকিব 25 তাৰিখ 2/2/2025 তাৰিখলৈকে আপোনালোকৰ পে'মেণ্টৰ ডেট থাকিব। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স লাগিব, মিনিমাম বয়স 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়স 32 বছৰ হ'ব লাগিব। ইয়াত ৰিলেক্সেশ্যনো পাব আপোনালোকে যদিহে চিডুল ট্ৰাইব হয় ST 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আৰু গভৰ্ণমেণ্ট এমপ্লয়েজ যদিহে আপোনালোকে গভৰ্ণমেণ্ট এমপ্লয়েজ হয় ৰিলেক্সেশ্যন ইকুৱেল টু ইয়াৰ্ছ অফ ছাৰ্ভিচ ছাবজেক্ট এ মিনিমাম অফ 5 ইয়াৰ্ছ অৰ্থাৎ 5 বছৰলৈকে ৰিলেক্সেশ্যন পাই যাব। তাৰপিছত আপোনালোকৰ ইয়াৰ উল্লেখ কৰিছে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এছেঞ্চিয়েল এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে যিটো পষ্টত এপ্লাই কৰিব সেই পষ্টসমূহত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন থাকিব লাগিব বা ইলিজিবিলিটি সেইখিনি ইয়াত উল্লেখ কৰিছে। এ কেণ্ডিডেট এজ অন দ্য লাষ্ট ডেট অফ ৰিচিপ্ট অফ অনলাইন এপ্লিকেশ্যন মাষ্ট ফুলফিল দ্য ফ্লয়িং ক্ৰাইটেৰিয়া। অৰ্থাৎ আপোনালোকৰ যিটো লাষ্ট ডেট আছে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটৰ আগতে আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন বা ইলিজিবিলিটি আপোনালোকৰ থাকিব লাগিব। ইয়াত উল্লেখ কৰিছে মাষ্ট বি এন ইণ্ডিজিনাছ ইনহেবিটেণ্ট অফ দ্য ষ্টেট অফ নাগালেণ্ড বিলংছ টু দ্য ফ্লয়িং ট্ৰাইব। অৰ্থাৎ আপোনালোকে নাগালেণ্ডত বসবাস কৰা কেণ্ডিডেট হ'ব লাগিব আৰু এই ট্ৰাইবসমূহৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব এনি নাগা ট্ৰাইবছ। অৰ্থাৎ আপোনালোকৰ যিকোনো নাগা ট্ৰাইবছৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব, কুকি ট্ৰাইবছে এপ্লাই কৰিব পাৰিব, কাছাৰী এপ্লাই কৰিব পাৰিব, গাৰো, মিকিৰ এইখিনি ট্ৰাইবৰ মানুহে ইয়াত এপ্লাই কৰিব পাৰিব আৰু নাগালেণ্ডত বসবাস কৰা কেণ্ডিডেট হ'ব লাগিব। মাষ্ট পছেছ দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ ক্লাছ 10 অৰ্থাৎ মেট্ৰিক পাছ কৰা কেণ্ডিডেট হ'ব লাগিব আৰু মাষ্ট পছেছ এ ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ ইছ্যু বাই কম্পনেণ্ট অথৰিটি আৰু আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তো এইখিনিলৈকে আপোনালোকে গম পালে। এতিয়া আপোনালোকৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। চিলেকশ্যন প্ৰচেছ যিটো হ'ব প্ৰথম পৰ্যায়ত যিটো ষ্টেজ 1 আছে ষ্টেজ 1ত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। মাল্টিপল টাইপ চইচ কুৱেশ্যন হ'ব অৰ্থাৎ আপোনালোকৰ অপশ্যন থাকিব 4টা, শুদ্ধ এনচাৰটো আপোনালোকে দিব লাগিব। মাল্টিপল চইচ যিটো অবজেক্টিভ টাইপ বুলি কোৱা হয় আৰু OMR চিটত আপোনালোকৰ এক্সাম হ'ব। সময় থাকিব 1 ঘণ্টা আৰু ইয়াত উল্লেখ কৰিছে এণ্ড চেম উইল বি কণ্টেইন কুৱেশ্যন অন ৰ'ড চাইন ৰেকগনেশ্যন 20 মাৰ্কছ অৰ্থাৎ ৰ'ড চাইনৰ ওপৰত 20টা কুৱেশ্যন থাকিব, জেনেৰেল নলেজৰ 20টা কুৱেশ্যন থাকিব, টোটেল 40 মাৰ্কৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু ৰিটেন এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনালোকে ষ্টেজ 2 পাব আৰু ষ্টেজ 2ত আপোনালোকৰ ড্ৰাইভিং টেষ্ট অনুষ্ঠিত হ'ব। ড্ৰাইভিং টেষ্টত আপোনালোকৰ 40 মাৰ্ক থাকিব। তাৰপিছত আপোনালোকৰ হ'ব ইণ্টাৰভিউ ভাইভা। ষ্টেজ 3ত হ'ব আপোনালোকৰ ভাইভা অৰ্থাৎ যিটো মৌখিক পৰীক্ষা বুলি কোৱা হয়। ভাইভা অনুষ্ঠিত হ'ব 20 মাৰ্কৰ ওপৰত আৰু
যেতিয়া আপোনালোকে ভাইভা কোৱালিফাই হ'ব তেতিয়া আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট তাৰ পৰাই ওলাই যাব। আৰু এতিয়া আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰাৰ লিংক ইয়াত দিয়া আছে www.ghconline.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইন কৰিব পাৰিব। আৰু আপোনালোকৰ অনলাইন ফি যিটো পে'মেণ্ট কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন ফিজ যিটো পে'মেণ্ট কৰিব লাগিব তাৰ ইয়াত ডিটেইল দিয়া আছে। দ্য ডিটেইলছ অফ এপ্লিকেণ্ট ফি টু বি পেইড বাই দ্য কেণ্ডিডেটছ আৰ ইণ্ডিকেটেড বিল' ফৰ SC ST ফৰ অল আদাৰ্ছ। SC ST কেণ্ডিডেটৰ কাৰণে 250 আৰু অল আদাৰ কেণ্ডিডেটৰ কাৰণে 500 পে'মেণ্ট কৰিব লাগিব। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোৰ দিবলগীয়া তথ্য। আৰু আপোনালোকে নিশ্চয় গোটেইখিনি ইনফৰ্মেশ্যন ইয়াতে পাই গৈছে। যদিহে কিবা জানিব লগা থাকে আপোনালোকে মোক কমেণ্টত সুধিব পাৰে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদিহে ভাল লাগিছে এটা লাইক কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট ইয়াৰ এডমিট কাৰ্ড আহিলে বা নেক্সট কিবা যদি নটিচ আহি যায় তেতিয়া মই আকৌ এটা ভিডিঅ' বনাই আপলোড কৰিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে ইনফৰ্মেশ্যন পাই যায়। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।